Hi everyone, welcome back to my channel RMB EduTech. আশা ৰাখিছো আপোনালোক সকলোৱে ভালে আছে আৰু আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিব লৈছো ডিএমই যেটো এক্সাম হৈ গল আজি নন টেকনিক্যালৰ এক্সপেক্টেড কাট অফ মাৰ্কস কিমান যাব পাৰে প্ৰথমটো কথা লেভেল অফ পেপাৰ কেনেকুৱা আহিছিলে কোৱেশ্চন প্যাটাৰ্ন কেনেকুৱা আহিছিলে হেটোৰ ওপৰত বহুতখিনি ডিপেন্ড কৰিব আৰু বহুত ক্যান্ডিডেট এবসেন্ট আছে মই যিমানা খুদিলো সেন্টাৰ বহুত ক্যান্ডিডেট মানে কমে গৈছে হেতু হিচাপত কেনেকুৱা ধৰণৰ কাট অফ যাব পাৰে level of question paper বুলি যদি মই কম মডাৰেট বুলি ক'ব লাগিব অকলমান ম্যাথছ পৰচনটো আৰু সায়েন্স পৰচনটো যিসকলে চাই যোৱা নাই হয়তো অলপ অসুবিধা পাব পাৰে কাৰণ বহুত দিন আগতে এবিলাক পাস কৰা আমি ক্লাস 9 10 ৰ বস্তু দিছে তো এখানে ম্যাথছ আৰু সায়েন্সৰ কাৰণে অলপ ইফালিফাল হ'ব পাৰে বাট বাকি পেপাৰ ওয়াজ ওকে মই যিখন চালো পেপাৰ ঠিকই আহিছে মডাৰেট বুলি ক'ব লাগিব আৰু এটা বেছি দেৰি নকৰি আমি আৰম্ভ কৰো এক্সপেক্টেড কাট অফ মাৰ্কস কিমান যাব পাৰে আৰু মই দিয়া কিনে হয়তো শুদ্ধ নহব পাৰে আপোনালোকে কমেন্ট কৰি জনাব যিসকল ব্যক্তিয়ে এক্সাম দিছে তেওঁলোকে কিমান এক্সপেক্ট কৰিছে কাট অফ মাৰ্কস হেতু আপোনালোকে কমেন্ট কৰি জনাব তো এতিয়া আহকচোন জেনাৰেলৰ বাবে কাট অফটো কিমান যাব পাৰে চাই লম নরমালি ডিএমই এক্সামিনেশনৰ কাট অফ অধা হাই থাকে আৰু অ্যাকর্ডিং টু মি এবাৰ জেনাৰেল ক্যাটেগৰি কাৰণে মই এক্সপেক্টেড কাট অফ দিছো 84 ৰ পৰা 88 প্লাস মাইনাস 5 মাৰ্কস ইফালিফাল হ'ব পাৰে 5 নম্বৰ ইফালিফাল হ'ব পাৰে তো আপোনালোকৰ মতে কি হ'ব পাৰে কমেন্ট কৰি জনাব এতিয়া আমি ওবিসি এমওবিসি কাৰণে চাই লও আহক এতিয়া ঠিক তেনেকৈ ওবিসি বা এমওবিসি ক্যান্ডিডেট সকলৰ এক্সপেক্টেড কাট অফ মাৰ্কস মোৰ মতে হ'ব 82 পৰা 84 প্লাস মাইনাস মই সকলোতে কৈছো 5 মাৰ্কস ইফালিফাল হ'ব পাৰে বা খুব বেছি পাছতকৈ বেছি না যায় প্লাস মাইনাস 2 বা প্লাস মাইনাস 5 মাৰ্কস হ'ব লাগে ঠিক তেনেকৈ এসএ প্লেনৰ বাবে 76 ৰ পৰা 78 হিলছৰ বাবে 72 পৰা 74 আৰু যিসকল পিডব্লিউডি ক্যান্ডিডেট আছে তেওঁলোকৰ কাৰণে 68 ৰ পৰা 70 তো আশা ৰাখিছো ভিডিওটো আপোনালোকৰ ভাল লাগিব যদি ভাল লাগে এটা লাইক কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে ভিডিওটো শেয়াৰ কৰিব নাপাহৰিব আৰু আপোনালোকে নিজৰ মতামত দিব কমেন্ট কৰি জনাব আপোনালোকৰ মতে কিমান যাব পাৰে আজিলৈ বাই বাই